খুব সহজে কুকাৰত হোৱা আজি মই এটা কেকৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বিৰাটেই ছফ্ট, বিৰাটেই স্পঞ্জি আৰু খুবেই হেল্ডি। তো এনেকৈ প্ৰথমতে 1 কাপ চেনি মই মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত গুড়া কৰি ল'লোঁ। তো গোটেইখিনি যোগাৰ এনেকৈ লৈ লৈছোঁ আৰু এটা মিক্সাৰ গ্ৰাইণ্ডাৰত মই এনেকৈ কণী 3টা ভাঙি ল'ম। যিহেতুকে মোৰ ইলেক্ট্ৰনিক মিক্সাৰ নাই, গতিকে মই এনেকৈ আমাৰ যিটো মিক্সি গ্ৰাইণ্ডাৰ আছে সেইটোতে মিক্সিং কৰি ল'লোঁ। তাৰপিছত এটা বাউলত মই এনেকৈ গুড়ি কৰি লোৱা চেনিখিনি তাতে কণী যিখিনি ফেটি লৈছিলোঁ সেইখিনি দি দিলোঁ। অকণমান ইলাইচি পাউডাৰ দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ পেলাই মই ছাইডত ৰাখি দিম। তাৰপিছত এটা বাউলত মই আটা অকণমান চালি ল'লোঁ। আটাখিনি দি মিক্সচাৰটো বনালে খুবেই ভাল হয়। ময়দাতকৈতো মই খাই খুবেই ভাল পাইছোঁ আৰু বিৰাটো হেল্ডিও হয়, যিহেতুকে ময়দা আমাৰ কাৰণে ইমান ভাল নহয়। লগতে 1 চামুচ বেকিং ছ'ডা আৰু বেকিং পাউডাৰ মই দি পেলাই এই ধৰণে গোটেইখিনি আটা চালি লৈ তাতে মই অকণমান বাটাৰ আৰু আধা কাপমান মই ৰিফাইন তেল দি দিলোঁ। মই সফোলা ইউজ কৰিছিলোঁ, আপোনালোকে যিকোনো ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰে। গোটেইখিনি এই ধৰণে ধুনীয়াকৈ মিহলাই লৈ যেতিয়া এটা ধুনীয়া কনচিষ্টেঞ্চি হৈ যাব, দুইখিনি মিক্সচাৰকে ধুনীয়াকৈ এই ধৰণে মিলাই ল'ম। অকণমান মই ঘিউ দি দিছিলোঁ, ঘিউ দিলে এটা ফ্লেভাৰ আহে বিৰাটেই ধুনীয়া। তো এইখিনি দুইটা মিক্সাৰ লগাই পেলাই ধুনীয়াকৈ এই ধৰণে ফেটি থাকিম। যেতিয়া এটা ভাল কনচিষ্টেঞ্চি হৈ যাব তেতিয়া এটা ষ্টীলৰ বাউলে লৈছোঁ মই, আপোনালোকে যদি কেকৰ বাউল আছে সেয়াও ল'ব পাৰে। তো এনেকৈ চাৰিওফালে অকণমান তেল বা বাটাৰ লগাই দি পেলাই তাতে এখন কাগজ দি দিছোঁ, সেইখনতো ধুনীয়াকৈ মই বাটাৰ লগাই দিছিলোঁ। কুকাৰ এটাত তলত নিমখ আৰু ষ্টেণ্ড এডাল দি আগতে গৰম কৰি ৰাখিছিলোঁ। তাতে এনেকৈ কেকৰ মিক্সাৰখিনি দিয়াৰ পিছত 45 মিনিটছমানৰ পিছত এয়া মোৰ কেক ৰেডি। তো আপোনালোকে এই ধৰণে ঘৰত বনাই ট্ৰাই কৰিবচোন আৰু কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।